আজি আমি উপস্থিত আছোঁ তেজপুৰৰ কেতেকীবাৰী সেৱা কেন্দ্ৰত। মোৰ লগত আছে আমাৰ জ্যেষ্ঠ বেহেন ঐশ্বৰীয় বিশ্ববিদ্যালয়ৰ জোনালী বেহেন। নমস্কাৰ। তেখেত গুৱাহাটী মণ্ডলৰ দায়িত্বত আছে এই সেৱা কেন্দ্ৰৰ। তেখেতে যথেষ্ট দিন, আজি প্ৰায় 40 বছৰ এই সেৱা ৰাজযোগৰ কামত ব্যস্ত। বাকী মই তেখেতক লগ পাই দুটামান কথা পাতিব বিচাৰিছোঁ তেখেতৰ লগত। ঐশ্বৰীয় বিশ্ববিদ্যালয়ে সমাজখনৰ সংস্কাৰৰ কাৰণে যথেষ্ট কাম কৰি আহিছে। আমি কেতেকীবাৰী সেৱা কেন্দ্ৰৰ লগত জড়িত হৈ গম পাইছোঁ। অকল অসমতে নহয়, ভাৰতবৰ্ষ পৃথিৱীতে তেখেতসকলে কাম কৰি আছে সমাজৰ সংস্কাৰৰ কাৰণে। মই তেখেতক এতিয়া সুধিব বিচাৰিছোঁ যে আমাৰ যিটো নিউ জেনেৰেশ্যন, যিখিনি যুৱক যুৱতী, বহু যুৱক যুৱতী সমাজত অলপ বিপথে গৈছে। তেখেতসকলৰ পঢ়া শুনা এৰি অন্য বা কামত ব্যস্ত হৈ যায়, নিচাসক্ত হয়। সেইসকলক আমি কেনেধৰণে আমাৰ ঠিক পথলৈ আমি আগবঢ়াই আনিব পাৰোঁ, যাতে তেওঁলোকক আমি সৎ পথত যাতে আমি নিব পাৰোঁ, সেই বিষয়ে মই বাইদেউৰ পৰা দুই এষাৰ জানিব বিচাৰিছোঁ। চাওক, মই ভাবোঁ আৰু ঐশ্বৰীয় বিশ্ববিদ্যালয়টো বিশ্বাসো কৰে, যিটো আমি নিজে হয়, মই যিটো হয়, মোৰ অস্তিত্বক যদি মই বুজি পাওঁ, তেতিয়াহ'লে তাৰ ভেলুজক বুজি পাওঁ, তেতিয়াহ'লে মই নিজে সেই ট্ৰেকত চলি যাম। আপুনি চাওক, আগৰ দিনৰ মানুহ, তাৰ 15টা 16টা ল'ৰা ছোৱালী, একো কণ্ট্ৰল নাই। খাবলৈ দিছে, স্কুললৈ যা, আহি পথাৰত কাম কৰিব লাগিব, গৰু চৰাব লাগিব, অত নাযাবি, এইটো নাখাবি, কোনো ক'ব দৰকাৰ নাই। একে মাক দেউতাকে যেনেকৈ শিক্ষা দিছে তেনেকৈ তেওঁলোকে সেই লাইনত গৈছে, পঢ়া শুনাও ভাল কৰিছে, ডাক্তৰ ইঞ্জিনিয়াৰ বিভিন্ন চাইণ্টিষ্ট হৈ তেওঁলোকে ওলাই গৈছে। কোনো চৰিত্ৰৰ দোষ নাই, না ড্ৰাগছ খাইছে না মদ খাইছে। আগৰ দিনত তেনেকুৱা আছিল। এইটো কিয় আছিলে? আমাৰ যৌথ পৰিয়ালত এক আধ্যাত্মিক পৰিৱেশ আছিলে। সৰুৰে পৰাই নিয়ম এটা আছিলে, শোৱাৰ আগে আগে ককা আইতাহঁতে আমাক ধুনীয়া শাস্ত্ৰৰ যিবিলাক কাহিনী সেইবিলাক শুনাই, ৰাম লক্ষ্মণৰ ভাই ককাইৰ কি সম্বন্ধ কেনেকুৱা হ'ব লাগে, এই কাহিনীবিলাক শুনাই আমাক সেইবিলাক ভিতৰত সোমাই দিছিলে সৰুৰ পৰাই। মোৰ ভাই ককাই হ'লে এনেকুৱা ৰেচপেক্ট হ'ব লাগে, এনেকুৱা সন্মান হ'ব লাগে, এনেকুৱা মৰম স্নেহ থাকে, পৰিয়ালৰ মাজত এনেকুৱা মানে আচৰণ হয়। শিষ্টাচাৰিতা থাকিলেহে ইয়াক পৰিয়াল বুলি কয়। এই বস্তুবিলাক তেওঁলোকৰ ভিতৰত সৰুৰে পৰাই সোমাই দিছিলে। তেওঁলোকে তেতিয়া স্কুলত যোৱাই নাই, নাৰ্চাৰী ক্লাছ সমানলৈ যোৱাই নাই, সৰুৰে পৰাই এইবিলাক চৰ্চা হৈছিল। আৰু সেই চৰ্চাৰ আধাৰতে পৰিয়ালবিলাকো তেনেকৈ চলিছিলে। কাৰ ল'ৰা ছোৱালী কোনে ডাঙৰ কৰিছে, কোনজনী যাৰ, কোনজনী দেওৰৰ কোনেও নাচায়। পৰিয়ালত চবেই চবকে সহযোগ দি সুন্দৰকৈ আগবাঢ়িছিলে। তাৰ প্ৰভাৱ ল'ৰা ছোৱালীৰ মাজত অট'মেটিক স্বাভাৱিক হৈ পৰে। আৰু সেই আধ্যাত্মিক চৰ্চাৰ কাৰণে তেওঁলোকে নিজৰ অস্তিত্ব, মানুহ কি, মানুহৰ গুণ কি, মানুহ কেনেকৈ চলিব লাগে, পৃথিৱীত মানুহৰ কিয় আহিছে, পৰিয়াল হৈ কিয় আমি আছোঁ, আমাৰ কৰ্তব্য কি, সৰুৰে পৰা ইয়াৰ প্ৰতি তেওঁলোকে সজাগ হৈছিলে। সেইকাৰণে সেই ধৰণে তেওঁলোকে নিজে স্বাভাৱিকভাৱে তেওঁলোকৰ স্বভাৱ গঠিত হৈছিলে সৰুৰ পৰাই। আৰু এই স্বভাৱৰ আধাৰত সেই সংস্কাৰী হৈ তেওঁলোকে আগবঢ়াৰ কাৰণে কোনো মাক দেউতাকে কাকো শিষ্টাচাৰ শিকাব লগা হোৱা নাই, বা এনেকুৱা নাখাবি, এইটো নকৰিবি ক'ব লগা হোৱা নাই। নিজে ধুনীয়াকৈ ইমানবিলাক ল'ৰা ছোৱালী এটাও বিপথে যোৱা নাই, এটাও বিপথে নগৈছিলে, এজনেও অসন্মান নকৰে পৰিয়ালত, প্ৰত্যেকেই মিলি ধুনীয়াকৈ চলিছিলে। তো আজি আমাৰ সেই সমাজ ব্যৱস্থাৰ অভাৱ, সেই পৰিয়ালৰ ব্যৱস্থাৰ অভাৱ। আমি ভুল ভাবিছোঁ যে আমি যৌথভাৱে থাকিলে আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকৰ উন্নতি নহ'ব। আমি একক হৈ গ'লোঁ, ইমান একক হৈ গ'লোঁ, আমি নিজকেও চিনি নোপোৱা হ'লোঁ। ময়ো চিনি নাপাওঁ, হাজবেণ্ড ৱাইফ, ল'ৰা ছোৱালী প্ৰত্যেকক চিনি নোপোৱা হ'ল। কাৰণ সেই চৰ্চা নাই, যিটো মানুহ জীৱনৰ ভেটি আধ্যাত্মিকতা, সেইটোৰ কোনো চৰ্চা নাই। বাকী শিক্ষা চব আছে, সকলো ধৰণৰ শিক্ষাৰ উন্নতিৰ আধাৰ আমি সকলোৱে জানো, এইটো আমি মানি ল'ব লাগিব। কিন্তু
সকলো শিক্ষাৰ মূল আধাৰ হ'ল আধ্যাত্মিক শিক্ষা। আধ্যাত্মিক শিক্ষা থাকিলে আপুনি যি শিক্ষাই নিদিয়ক কিয় সকলো শিক্ষাতে মানুহ আগবাঢ়িব। সেইকাৰণে আধ্যাত্মিক শিক্ষাৰ অভাৱ হোৱাৰ কাৰণে আমি নিজক আমি কোন, আমি মানুহনো কি ভেলুজ থাকে, মানুহনো কি মানৱীয়তা আছে, কিয় আমি ইয়াতে আহিলোঁ মানুহ হৈ, আমি নিজক জীৱশ্ৰেষ্ঠ প্ৰাণী বুলি কওঁ, কি কাৰণত জীৱশ্ৰেষ্ঠ, কিনো শ্ৰেষ্ঠতা আমি কৰিছোঁ, দুই এজন চাইণ্টিষ্ট হৈছে, দুই এজনে পৃথিৱীত ভাল কাম কৰিছে, আমি তেওঁলোকৰ দোহাই দি মানুহে এইটো কৰিছে, আমুকে এইটো কৰিছে, মই কি কৰিছোঁ, মইতো মানুহ, মইতো জীৱশ্ৰেষ্ঠ প্ৰাণী। এই উপলব্ধিবিলাক নোহোৱা হৈছে কাৰণ আধ্যাত্মিক চৰ্চা নাই। স্কুলতো মাজতে পাঠ্যক্ৰম দিছিলে এটা, কিন্তু সেই পাঠ্যক্ৰমো এতিয়া উঠি গৈছে কাৰণ যিজনে পঢ়ুৱায় তেওঁৰ যদি সেই যিখিনি পঢ়ুৱাব সেইখিনি তেওঁৰ ভিতৰত নাথাকে তেতিয়াহ'লে ল'ৰা ছোৱালী কেতিয়াও ফল' নকৰে। উপদেশতকৈ আৰ্হিবাল বুলি আমি কওঁৱেই। গতিকে উপদেশ দিলে কেৱল নহ'ব, মই যিখিনি মানৱীয়তাৰ কথা ক'ম সেইখিনি আগতে মই জীৱনত আহৰণ কৰিব লাগিব। সেই আহৰণ কৰা কথাখিনি যদি মই কোৱা মানে তেওঁলোকে দেখে শুনে, কাৰণ ল'ৰা ছোৱালীয়ে সৰুৰ পৰাই তেওঁলোকে আমি যিটো কওঁ তাতকৈ আমাক দেখি পেলাই বেছি শিকে, বেছি ফ'ল' কৰে আমাৰ আচৰণক। সেইকাৰণে এই আমি আচৰণত নানি আমি কেৱল বাহ্যিক শিক্ষা ব্যৱস্থাত ৰাখিলোঁ আৰু উপদেশত ৰাখিলোঁ কাৰণে আজি যিটো আমি ভেটি, মানুহৰ ভেটি, সেইটো আমাৰ নোহোৱা হৈ গৈছে। ভেটি নোহোৱাকৈ ঘৰ বান্ধিলেতো সি বিপথে যাব, সি পৰিবই, সি ভাঙিবই, সি ফাটিবই। গতিকে সেয়েহে আমাৰ সমাজখনত ভেটি নোহোৱা মানৱ জীৱনৰ দৰে হৈছে আৰু সেইকাৰণেই এনেকুৱা অৱস্থা হৈছে বুলি মই ভাবোঁ। বাইদেউ যিটো কথা ক'লে, আমাৰ যিটো আগৰ সংস্কাৰ আছিলে, আমাৰ ঘৰখনত ৰাতিপুৱা গধূলি ভৰি হাত ধুই প্ৰাৰ্থনা কৰিব লাগে, যিটো সংস্কাৰ, যিটো আধ্যাত্মিক সংস্কাৰ বা ঘৰখনেই প্ৰথম পঢ়াশালী বুলি কোৱা হয়, সেইখিনিৰ অভাৱ হৈছে। আজিকালি পেৰেণ্টছৰ পৰা ল'ৰা ছোৱালী বহু আঁতৰত থাকে, তেওঁলোকে মোবাইলটোৱে লৈ ব্যস্ত হৈ থাকে। গতিকে যিখিনি আমি গম পালোঁ যে সংস্কাৰটো ঘৰত লাগিব, প্ৰথম পঢ়াশালীখন হ'ল ঘৰখন। গতিকে সেইখিনিৰ অভাৱ, সেইখিনি যাতে আকৌ ঘূৰি আহক, নহয় জানো? ইয়াৰ পিছত মই আৰু এটা কথা সুধিম, মোৰ এটা সৰু ইণ্ডাষ্ট্ৰিও আছে বা বহুতৰে তেনেকুৱা সৰু সৰু ব্যৱসায় আছে, তেওঁলোকে মাজে মাজে ষ্ট্ৰেছ হয়, ব্যৱসায় মানে উঠন পতন থাকেই, বা যিখিনি মানুহে তাত কাম কৰে সেইখিনিক আমি এটা কৰ্মযোগী কৰি তুলিবলৈ বা দিনটোত যাতে এটা কামৰ তেওঁলোকে প্ৰেৰণা পায়, আমি সেইখিনিতে কেনেধৰণে আগবাঢ়িলে দিনটোৰ আৰম্ভণিতে মানে ভাল হ'ব বুলি ভাবোঁ? তেওঁলোককো কৰ্মচাৰীয়ে হওক, মানে গোটেই ইণ্ডাষ্ট্ৰিটোত যিমান মানুহ আছে তেওঁলোকক এইটোৱে কথা, আধ্যাত্মিক ক্ৰান্তি এটা ভিতৰৰ পৰা আনি দিব পাৰিব লাগিব। আমি আধ্যাত্মিক সজাগতাটো আনি দিব পাৰিব। তেওঁ এজন সাধাৰণ লেবাৰ বা তেওঁ কৰ্মচাৰী বা তেওঁ মালিক যোনেই নহওক, তেওঁ এজন শ্ৰেষ্ঠ ব্যক্তি, মানুহ, তেওঁৰ সম্পূৰ্ণ মানৱীয় মূল্য আছে। মালিকজনৰ যিখিনি আছে এই কৰ্মচাৰীজনৰ, লেবাৰজনৰো আছে। এই বস্তুখিনি তেওঁৰ কি ভেলুজ আছে, তেওঁ কিয় মানুহ হৈছে, তেওঁ জীৱশ্ৰেষ্ঠ, তেওঁ বাহ্যিকত তেওঁৰ এইখিনি স্কিল নাই কাৰণে সেইটো স্কিলত তেওঁক দিয়া হৈছে, কিন্তু তেওঁ আল্টিমেট মানুহ আৰু তেওঁ যি কৰিব তাক খুব সুন্দৰকৈ কৰিব পাৰে। কেনেকৈ কৰিব পাৰে তাৰ বস্তুটো তেওঁলোকক বুজাই দিব লাগিব। তেনেকৈ মই আপোনাক উদাহৰণ দিওঁ, আমাৰ আমুল কোম্পানী বহুত বছৰ আগত, গোটেই নৰ্থ ইষ্টৰ আমুল কোম্পানীয়ে আমাৰ তাত গুৱাহাটীত আমাৰ ডাইৰেক্টৰ বাইদেউ আগতে আছিলে, শিলা বাইদেউ, তেখেতৰ তাত আহিলে যে আমাৰ য'ত য'ত কোম্পানী অফিচ আছে, অফিচৰ মানুহবিলাকে মানে এই ওপৰৰ বছক নামানে, তলৰ কৰ্মচাৰীখিনি গ্ৰুপ হৈছে, কেইজনমান মানুহ খুব দুষ্ট, বাকী গ্ৰুপ বনাই কাম ভালকৈ কৰিব নিদিয়ে, সিহঁতকো শিকায় এনেকৈ নকৰিবি, সিহঁতৰ প্ৰফিট হয়, আমি এনেকৈ খাটি কি হ'ব, এনেকুৱা বহুত মানে দিগদাৰীৰ সৃষ্টি কৰে। তেনেকুৱা কেইজনমানে থাকে, গোটেই ইণ্ডাষ্ট্ৰিটোত তাৰমানে তেওঁলোকে গণ্ডগোল কৰে অফিচবিলাকত। এতিয়া আপোনালোকে কি ব্যৱস্থা কৰিব পাৰে? আমি ক'লোঁ আমি ট্ৰেইনিং দিব পাৰোঁ, আধ্যাত্মিক ট্ৰেইনিং দিব পাৰোঁ। তেওঁলোকে ক'লে প্লিজ আমাক দিয়ক। তেওঁলোকে দুটা গ্ৰুপ কৰি অফিচাৰখিনি আৰু যিখিনি ভাল শান্ত কৰ্মচাৰী সেইখিনি এটা গ্ৰুপ কৰিলে, আৰু যিখিনি দুষ্ট, বিভিন্ন অফিচত দুষ্ট টাইপৰ আছে, চক্ৰান্ত কৰি থাকে, সেইখিনিক এটা গ্ৰুপত দিলে।
তিনিদিনীয়া তেওঁলোকৰ ট্ৰেইনিং আছিলে ৰাতিপুৱা আৰু ৰাতিপুৱা 9টাৰ পৰা আৰম্ভ গধূলি 5টালৈ আমাৰ কবিতাবেন তেখেত এতিয়া নাই তেখেত আৰু মই এই ট্ৰেইনিংটো কৰাইছিলোঁ সেই ট্ৰেইনিংটো কৰাৰ পিছত সেই যিখিনি দুষ্ট ব্যক্তি ভালখিনিতো বাৰু ভালেই তেওঁলোকেও বুজিলে আৰু ভালকৈ বুজিলে তেওঁলোকৰ ভিতৰত বহুত ধুনীয়া জাগৃতি আহিলে আমি জীৱশ্ৰেষ্ঠ মানুহ আমি শ্ৰেষ্ঠতাৰ আধাৰত আমি কৰ্ম কৰিম আমি কৰ্ম কৰোঁতে পশুৰ গুণ অসুৰৰ গুণ মানুহৰ গুণ মিক্স কৰি নকৰোঁ যিহেতু আমি বুজি পালোঁ আমি কেনেকুৱা মানুহ কেনেকৈ শ্ৰেষ্ঠ মূল্যবোধ আমাৰ ভিতৰত আছে সেই মূল্যক আমি বিকাশ কৰিম এই যিটো জাগৃতি আহিলে 3 দিনৰ তেওঁলোকৰ কোৰ্চত আমি তেওঁলোকক মনৰ প্ৰেক্টিছো কৰালোঁ ব্যায়াম কৰালোঁ মনৰ একাগ্ৰতা কেনেকৈ আনিব পাৰি তাৰ আধাৰত এই ভেলুজবিলাক কেনেকৈ ডেভেলপ হ'ব পাৰে আৰু সেইখিনি আকৌ আমাৰ কৰ্মজীৱনত ব্যৱহাৰিক জীৱনত কেনেকৈ আমি এপ্লাই কৰিম এইখিনি 3 দিনৰ যেতিয়া ট্ৰেইনিং দিয়া গ'ল তেওঁলোকৰ মাজত এটা বহুত পৰিৱৰ্তন দেখিলে আৰু সেই যিখিনি দুষ্ট মানুহ তেওঁলোকে গোটেই অফিচাৰখিনি ক'লে যে এইটো ক্লাছ আমাক লাগিবই আৰু আমি এমাহ তেওঁলোকৰ এটা ঠাইত তেওঁলোকৰ অফিচত গুৱাহাটীত তেওঁলোকে গোটাই দিছিলে আৰু এই গোটেইখিনিকে এমাহ কণ্টিনিউ ক্লাছ কৰাইছিলোঁ আৰু তেওঁলোকৰ অফিচাৰসকলে ক'লে আমি মানে নভবা ধৰণৰ ৰিজাল্ট পাইছোঁ এই গোটেই মানুহে ৰিয়েলাইজ কৰিছে আমি কি কৰি আছিলোঁ আমিতো পশুতুল্য কৰ্ম কৰি আছিলোঁ আৰু ইমান তেওঁলোকৰ গোটেই ডিষ্টাৰ্ব নোহোৱা হৈ গ'ল ইমান শান্তি হৈ গ'ল আৰু তেতিয়াৰ পৰা আমি যোৱা নাই আমিতো সদায় এটা ঠাইতে যাবলৈ অসুবিধা আমাৰ মানুহ কম গতিকে আমি ক'লোঁ এতিয়া আপোনালোকে ক্লাছ কৰক নিজৰ ভিতৰত কৰক মাজে মাজে তেওঁলোকে আহি প্ৰেক্টিছ কৰে আৰু তেনেকৈ তেওঁলোকৰ বহুত পৰিৱৰ্তন আহিলে গতিকে আমি 3 দিনত যদি ইমানখিনি পৰিৱৰ্তন আমি আনিব পাৰোঁ গতিকে আমি যদি ডেইলি অলপ ইয়াৰ প্ৰেক্টিছ ইয়াৰ অধ্যয়ন ইয়াৰ অনুশীলন অলপ যদি শিকাব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ পৃথিৱীত এনেকুৱা কোনো মানুহ যায় যে পৰিৱৰ্তন নহয় সি নিজৰ মানৱীয় মূল্যবোধক বুজিব আৰু বুজিলে তাক লগত লৈ চলাৰ চেষ্টা কৰিব আৰু অলপো যদি তেওঁলোকৰ মনত এনেকুৱা জাগৃতি আহে তে প্ৰত্যেকজন মানুহে নিজক বহুতখিনি বদলাব পাৰে এইখিনি আমি প্ৰাইভেট অফিচৰ বাদেও মানে চৰকাৰী অফিচৰ কৰ্মচাৰীসকলৰ মাজতো আমি কৰিব পাৰোঁ প্ৰয়োজন আছে বুলি মই ভাবোঁ হয় আমি কৰোঁ কাৰণ আপুনি জানে চাগে প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ এটা ভগ্নী অনুষ্ঠান আছে সেইটোৰ নাম ৰাজযোগা এডুকেশ্যন এণ্ড ৰিচাৰ্চ ফাউণ্ডেশ্যন ইয়াৰ অন্তৰ্গত আমাৰ 20টা উইং আছে প্ৰভাগ আছে তাত এটা এডমিনিষ্ট্ৰেটৰৰ প্ৰভাগ আছে এডমিনিষ্ট্ৰেশ্যন প্ৰভাগ তাৰ অন্তৰ্গত আমি অফিচবিলাকত গৈ এনেকুৱা ট্ৰেইনিং দিওঁ ছেল্ফ মেনেজমেণ্ট কোৰ্চ ষ্ট্ৰেছ মেনেজমেণ্ট কোৰ্চ তেওঁলোকৰ বেলেগ বেলেগ ছাবজেক্ট দিয়ে সেইবিলাকো আমি কৰোঁ তেনেকৈ আমি এদিনীয়া 3দিনীয়া 2দিনীয়া বিভিন্ন ধৰণৰ কোৰ্চ থাকে তেনেকৈ এডুকেশ্যন লাইনত আমাৰ চিলেবাছে বনোৱা আছে টাচ দ্য লাইট বুলি ক্লাছ 7, 8, 9ৰ চিলেবাছ বনোৱা আছে এয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰাই আমি দিছোঁ তেওঁলোকে আমাক বনাই দিছে কিতাপ আৰু ফ্ৰীকৈ আমি স্কুলত দিওঁ আৰু সেইবিলাক আমি গৈ স্কুলে বিনামূলীয়াকৈ ক্লাছ কৰাওঁ আৰু অভিভাৱকৰ কাৰণে ট্ৰেইনিং ক্লাছ আছে প্ৰিন্সিপালসকলৰ কাৰণে বেলেগে ট্ৰেইনিং ক্লাছ আছে হায়াৰ ছেকেণ্ডেৰী বেলেগ হাইস্কুলৰ বেলেগ LPৰ বেলেগ গতিকে এনেকৈ বিভিন্ন ঠাইত আমি গৈ বিভিন্ন ট্ৰেইনিং কৰাওঁ যাৰ আধাৰত তেওঁলোকৰ মানসিকতাত মানুহৰ জাগৃতি আমি প্ৰত্যেক যিয়ে নকৰোঁ আধ্যাত্মিক মানে অন্তৰ আত্মাৰ জাগৃতি ধৰ্মীয় আৰু আধ্যাত্মিকতা এইখিনিয়ে পাৰ্থক্য আপুনি যেতিয়া আধ্যাত্মিকতাক ডেভেলপ কৰিব তেতিয়া ধৰ্মীয় দিশত আপুনি নিজে ধুনীয়াকৈ চলিব পাৰিব আৰু যদি আধ্যাত্মিকতাৰ ডেভেলপমেণ্ট নহয় তেতিয়া ধৰ্মীয় দিশত আপুনি অন্ধভাৱে আগবাঢ়িব অন্ধবিশ্বাসত আগবাঢ়িব আৰু অন্ধবিশ্বাসত কৰা কাম কোনোটোৱে সফল হ'ব নোৱাৰে 100% সফল নহয় সেয়েহে আমি প্ৰত্যেকতে যাওঁ বিভিন্ন কোৰ্চ আছে আমাৰ সেই 20টা উইঙৰ বিভিন্ন চিলেবাছ আছে কোৰ্চ আছে আৰু প্ৰতি বছৰে আমি তেওঁলোকৰ যিখিনি সেৱা কৰোঁ তেওঁলোকৰ ডেভেলপমেণ্টটো চাই আমি প্ৰতি বছৰে এটা নতুনকৈ আকৌ যোজনা বনাওঁ যে যোৱাবাৰ এনেকৈ কৰোঁতে এনেকুৱা ডেভেলপ হৈছে এইবাৰ এইটো প্ৰজেক্ট এটা লওঁ এনেকৈ আমাৰ প্ৰতি বছৰে উইংবিলাকৰ প্ৰজেক্ট বদলে আৰু সেই প্ৰজেক্টৰ আণ্ডাৰত তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকে যোনে যেনেকৈ বিচাৰে তেনেকৈ আমি তেওঁলোকক ট্ৰেইনিং দি সহযোগ দিওঁ স্কুল কলেজতো হয় আমাৰ ইউনিভাৰ্চিটিত আমাক মাতে
আপুনি জানে চাগে এতিয়া UGC-য়ে হয় ভেলু এডুকেশ্যনৰ ওপৰত বহুত বেছি গুৰুত্ব দিছে। হয় হয় গতিকে এতিয়া তেওঁলোকে কলেজ স্কুল ইউনিভাৰ্চিটিতো আমাক মাতে পঢ়াবলৈ। আমি আগতে ভাবিছিলোঁ ইউনিভাৰ্চিটিতো তেওঁলোকৰ ইমান এটা এটা ছাবজেক্টত ইমান মাহিৰ ইমান এক্সপাৰ্ট মাষ্টাৰী কৰা, আৰু আমাৰতো বাইদেউসকলে সেই ছাবজেক্টতে মাষ্টাৰী কৰা নহয়, কোনোবাই সেই ছাবজেক্ট পঢ়িছে কোনোবাই চোৱাই নাই। তেনেধৰক এবাৰ মোক আৰু আমি 2-3গৰাকী বাইদেউ গৈছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত। গোটেই কলেজৰ প্ৰফেচাৰবিলাকক মাতিছিলে লেকচাৰাৰ। তেওঁলোক বেছিভাগ চাইক'লজিৰ টিচাৰ, এডুকেশ্যন চাইক'লজি এই বিভাগৰ তেওঁলোক শিক্ষক আছিলে। এতিয়া আমাক ষ্ট্ৰেছ মেনেজমেণ্টৰ কাৰণে ক'লে। আমি তাত সুধিলোঁ, আপোনালোকে চব জানাই, আমি বুজাম, ঠিক আছে, মন কাক বোলে কওকচোন। এজনো প্ৰফেচাৰ নোলাল যোনে ডেফিনেশ্যন দিব পাৰে মন কাক বোলে। এজন মনস্তাত্ত্বিক হৈছে তেওঁ, কিন্তু তেওঁ মন কাক বোলে নাজানে, মনত কেনেকুৱা সংকল্প উৎপত্তি হয়, ক'ত উৎপত্তি হয়, আৰু তাক আমি নিৰীক্ষণ কৰি আমি নিগেটিভক দূৰ কৰি পজিটিভ আনাৰ যদি পদ্ধতিটো একদম এইখিনি সাধাৰণ বেছিক এজন চাইক'লজিষ্টৰ কাৰণে বেছিক কথা, এইখিনিয়ে যদি তেওঁলোকে উত্তৰ দিব নোৱাৰে তেওঁলোকে কি চাইক'লজিষ্ট হ'ব। তাৰমানে পঢ়াটো অন্ধভাৱে পঢ়িছে, নিয়ম কাৰণে কিতাপ মুখস্থ কৰিছে, পঢ়িছে। এই ধৰণে অন্ধভাৱে ধৰ্ম, অন্ধভাৱে শিক্ষাৰ যিটো ছিষ্টেম চলি আছে নুবুজাকৈ, এই ধৰণে চলিলে পৃথিৱীখন অন্ধকাৰৰ ফালে যাবই। আমি আমাৰ ল'ৰা ছোৱালী ভাল পথত যাওক বুলি আমি আশা কৰিব নোৱাৰোঁ। যদিহে আমি বিচাৰিছোঁ আমাৰ ল'ৰা ছোৱালীবিলাক ভাল পথত যাওক, ভাল মানুহ হৈ গঢ় লওক, সমাজখনক এক তেওঁলোকে সক্ৰিয় সমাজ হিচাপে আগবঢ়াওক, তেওঁলোকে ভাল কাম কৰক, তেতিয়াহ'লে আমি প্ৰত্যেকজন ব্যক্তি, অভিভাৱকে হওঁ, শিক্ষকে হওঁ, সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ ভিতৰত আধ্যাত্মিক জাগৰণ আনিব লাগিব, অৰ্থাৎ মানৱীয়তাৰ জাগৰণ আনিব লাগিব। তাৰ কাৰণে নিজৰ ভিতৰত কাম কৰিব লাগিব, একো বেলেগক কৰিব নালাগে। মই নিজে নিজৰ মানৱীয়তাক ডেভেলপ কৰি অৱগুণবিলাকক নাশ কৰিলে নিজে মই নিকা হ'লে মোৰ ওচৰত যোন আহিব সিও নিকা হৈ গৈ থাকিব। সেইটো আমি বিশ্বাস কৰোঁ। সেইকাৰণে আমাৰ ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মটো হ'ল স্ব-পৰিৱৰ্তনেই বিশ্ব পৰিৱৰ্তনৰ আধাৰ। মই কৰিলেহে মানুহে ক'লে কৰিব, মই নকৰি ক'লে নকৰে। সেইকাৰণে এই কথাটো বিশ্বাস কৰোঁ, আৰু এই ধৰণে আমি সকলোৱে আধ্যাত্মিক জাগৃতিৰ ফালে এতিয়া ধাৱমান হ'ব লাগে। হয়, এতিয়া কিছুমান হয়, কিন্তু কি বাধ্যত পৰি হয়। এতিয়া আমাৰ 2 দিন আগত এখন ইউনিভাৰ্চিটি, সেই ইউনিভাৰ্চিটিখনৰ পৰা দিনে আমাৰ এজন ষ্টুডেণ্ট তাতে কাম কৰে, চাকৰি কৰে, তেওঁ কৈছে যে আমি এনেকুৱা আধ্যাত্মিক ক্ৰান্তি এটা আনিব লাগে। কাৰণ তেওঁলোকৰ তাত পঢ়া ইউনিভাৰ্চিটিৰ পৰা পাছ কৰি যোৱা এজন ল'ৰা বাহিৰত ছুইচাইড কৰিছে, 2জন এতিয়া পঢ়ি থকা ল'ৰাই আকৌ 2 দিন পিছত ছুইচাইড কৰিছে। তেওঁলোকে এই ছুইচাইডৰ টেণ্ডেঞ্চি দেখি তেওঁ দিন মানে আচৰিত হৈ গৈছে। এতিয়া আৰু একো উপায় নাই, এনেকুৱা আধ্যাত্মিক ক্ৰান্তিৰ কিবা আমি আনিব লাগিব। তুমি তোমালোকৰ বাইদেউৰ লগত আলোচনা কৰা, এনেকুৱা ক্লাছ আমাক দিয়ক। গতিকে মই দেখোঁ বাধ্যত হৈ মানুহে বুজিছে, কিন্তু বাধ্যত পৰি এইটো নহ'লে মানে আমাৰ অভিভাৱকসকল, শিক্ষকসকলৰে জাগৃতিটো নাই ন, এইটো মাষ্ট ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ এইটো, যেনেকৈ ৰুটি কপৰা মকান বুলি কয়। কিন্তু তাৰ আগতো মই ভাবোঁ মানুহ এজনৰ কাৰণে আধ্যাত্মিক শিক্ষা আটাইতকৈ জৰুৰী বস্তু। প্ৰথমতে সেইটো লাগিব, তেতিয়াহে আমি একদম ভেটিৰ পৰা, গ্ৰাছ ৰুটৰ পৰা আমি মানুহক মানুহ হিচাপে এটা গঢ় দিম, তেতিয়া আমাৰ কোনো প্ৰব্লেমেই নাই। এতিয়া চাওক ল'ৰা ছোৱালীক মাক দেউতাকে পঢ়ুৱাই চঢ়াই, তেতিয়া এটা বা দুটাই আজিকালি সন্মুখতে ৰাখি এইফালে নাযাবা, এইফালে নকৰিবা, এইফালে যোৱা কৈ থাকে। আৰু আজিকালি প্ৰায় ল'ৰা ছোৱালী হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মেডিকেল বা বেলেগ বেলেগ লাইনত যায়, বা মেট্ৰিক পাছ কৰি গাঁৱৰ ল'ৰা ছোৱালী টাউনলৈ কলেজ পঢ়িবলৈ যায়, হোষ্টেলত থাকে, এটা মস্ত মস্ত মোবাইল দি পঠিয়ায় যে আমি খবৰ লৈ থাকিম দেই তোমালোকক, তুমি বাবা সোমালানে হোষ্টেলত, সেই নোসোমালে সোমাবা বুলি কয়। আমি আগৰ দিনততো আমাৰ মা দেউতাই সুধি থকা নাছিল, ক'ত মোবাইল আছিল, এই লেণ্ডলাইন ফোনো নাছিলে। গৈছে আৰু ছমাহলৈ ল'ৰা পঢ়ি আছে নিশ্চিন্ত, ল'ৰাও পঢ়ে। আজিকালি ডেইলি ৰাতিপুৱা এবাৰ গধূলি এবাৰ ফোন কৰে, বাবা পঢ়িলানে,
বাবা খালানে, বাবা শুলানে। মোৰ সেইটো এটা প্ৰশ্ন আছিলে, ইতিমধ্যে আপুনি উত্তৰ দিলে, ইমান মোবাইলটোৰ পৰা টেনচন আমি কেনেকৈ আঁতৰাব পাৰোঁ। কিন্তু মোবাইলৰ পৰা আঁতৰাবৰ কাৰণে মই ভাবোঁ, মই আমাৰ ক্লাছতো কওঁ যে তেওঁলোকক সৰুৰ পৰাই এই আমাৰ ঘৰুৱা কাম বনত বা বিভিন্ন স্কিলত তেওঁলোকক জড়িত কৰিব লাগিব। কাৰণ বাচ্চাবিলাকৰ যেতিয়া অকণমান উঠি আহে আৰু ইউথৰ তেওঁলোকৰ বিভিন্ন শক্তি আহে আৰু তেওঁলোকৰ বুদ্ধিবিলাক বিকাশ হয়, সেই সময়তে আমি বিভিন্ন স্কিলত লগাই দিওঁ। বেলেগ নাইবা আপুনি ঘৰুৱা কামে ভাগ কৰি দিয়কচোন। এইটো নিজৰ ৰুমটো নিজে সাৰিব লাগিব, নিজে মুচিব লাগিব, নিজৰ কাপোৰখিনি স্কুলত যাওঁতে ধুই যাব লাগিব, কাঁহীখন ধুই যাব লাগিব। সেইটোতে ব্যস্ত হ'ব, আগতেতো আছিলে, সেইকাৰণে বিপথে নগৈছে। আচলতে আমি অভিভাৱকসকলে এতিয়া ল'ৰা ছোৱালীক বেছি সুবিধা দিছোঁ নেকি, মই তেনেকুৱাও ভাবোঁ মাজে মাজে। মানে অভিভাৱকসকলে কি ভাবে, ল'ৰা ছোৱালীক কাম বন কৰিবলৈ পঢ়া নষ্ট হ'ব। কিন্তু আগতেতো সেই খেতি কৰি, গৰু চৰাই, ঘৰৰ চব কাম কৰি পঢ়া ভাল আছিলে বেছি। গতিকে একচুৱেলি তেওঁলোকক ভাল কথা যিমান ব্যস্ত কৰিম, তেতিয়া অলপ বুদ্ধি বিকাশ হ'ব। ব্যস্ততা নাথাকিলে নিগেটিভত বেছি যায়, গতিকে বুদ্ধি কমি যায়, শক্তি কমি যায় নিগেটিভত, সেইকাৰণে বিপথে যায়। আমি এটা জানিলোঁ যে আজি আলোচনাত ধৰক মানে যিকোনো কাম, পঢ়া শুনা কাম যিয়ে নহওক, তেওঁ আন্তৰিকতাৰে, ভক্তিৰে, শ্ৰদ্ধাৰে যদি তাত মনোনিৱেশ কৰে, নিশ্চয় তেওঁ মানে উপকৃত হ'ব, সফলতা লাভ কৰিব। আৰু উপকৃত হোৱা মানে সমাজখনক উপকৃত কৰিব পাৰিব, সমাজখনৰ এটা পৰিৱৰ্তন হ'ব। আৰু আপোনালোকে যিখিনি কাম কৰি আছে, আপুনি 40 বছৰ অহৰ্নিশে ইয়াত লাগি আছে, আমি ভাবিছোঁ নিশ্চয় এদিন আমি এই কষ্ট যিখিনি কৰি আছোঁ, মানুহৰ মাজত যেনেকৈ সোমাই আপোনালোকে কাম কৰি আছে, এদিন গৈ ইয়াৰ আমি নিশ্চয় মানে কৃতকাৰ্য হ'ম, বা সমাজখনৰ পৰিৱৰ্তন সময় লাগিব, কিন্তু নিশ্চয় হ'ব। তথাপিতো আমি এতিয়া বহলভাৱে দেখিলে একো ইয়াৰ উপকাৰ এতিয়ালৈকে পোৱালেই যেন লাগে। কিন্তু যদি আমি টোটেল সামগ্ৰিকভাৱে আমাৰ ডাটা কালেক্ট কৰোঁ, তেতিয়াহ'লে ইয়াৰ বহুত বহুত উপকৃত হৈছে মানুহ গোটেই বিশ্বতে। বাকীও বহুত সংস্থা আছে, ধৰ্মীয় সংস্থা, তেওঁলোকেও উপকৃত কৰিছে। কিন্তু তেওঁলোকে একদম ৰুটৰ পৰা উপকৃত কৰিলে যে একদম 100% সফলতা অট'মেটিক চিষ্টেম, সেইটো কম হৈছে তাতে। কিন্তু ইয়াতে যদি শিক্ষাৰ মাধ্যমত কৰা যায়, শিক্ষাখিনি ডেইলি কৰি থকা যায়, এইটো কৰিলে নে নাই, আমাৰ ৰাতিপুৱা যিটো ক্লাছ হয়, সেইটোত সুধি থকা যায়, এইটো কৰিলা নে, এইটো এনেকুৱা কৰিবা, আজি এনেকৈ প্ৰেক্টিচ কৰিবা, তেতিয়া তেওঁলোকৰ বাৰে বাৰে সেইটো আহি থাকে কৰ্মজীৱনত, আৰু সেইটো অভ্যাসত পৰিণত হয়। আৰু সেইকাৰণে তেওঁলোকে খুব সোনকালে নিজক পৰিৱৰ্তন কৰি আগবঢ়াব পাৰে। গতিকে মই ভাবোঁ ইয়াৰ ৰিজাল্টটো বহুত পাইছোঁ, আমি সফলতা পাইছোঁ, পাবলৈ বাৰু আৰু বহুত আছে। কিন্তু মই আপোনাৰ এইটো চেনেলৰ সুযোগতে মই অভিভাৱক শিক্ষকসকলক ক'ব বিচাৰিছোঁ, তেওঁলোকে প্ৰত্যেকেই তাৰমানে আমাৰ ওচৰত আহি কয়, বাইদেউ আপোনালোকে আমাক বাদ দিয়কহে, আজিকালি উঠি অহা চামক আপোনালোকে বুজাওক। আপোনালোকক বাদ দি তেওঁলোকক বুজালে নহ'ব। ফাৰ্ষ্ট আপুনি হয়তো বয়স হৈছে, আমি বুঢ়াই হ'লোঁ আৰু আমাক আৰু কি বুজাব, নহয়, আপোনাক যে ফ'ল' কৰি আছে তেওঁলোকে। গতিকে আপুনি বুঢ়া কালত হ'লেও যিখিনি আপোনাৰ বদ অভ্যাস আছে, অমানৱীয়তাৰ অভ্যাস আছে, সেই কৰ্মবিলাক আপুনি চেঞ্জ কৰিবই লাগিব, তেতিয়াহে তেওঁলোকে ফ'ল' কৰিব। আমি যে এই যে আমাৰ ইউথখিনিয়ে আজিকালি আমাক বেছি ইণ্টাৰেষ্ট নিদিয়ে বুলি কওঁ, ইণ্টাৰেষ্ট এইকাৰণে নিদিয়ে কাৰণ আমি কওঁ এটা, কৰোঁ এটা, আৰু সিহঁতৰ কথা মতে আমি তেওঁলোকৰ যুক্তিবিলাক আমি উত্তৰ দিব নোৱাৰোঁ। মই আপোনাক এটা সৰু উদাহৰণ দিওঁ। এজনী মহিলা মোৰ কাষত আহিছিলে নলবাৰীত, মোক কৈছে, বাইদেউ মই আগতে আপোনাক কৈ যাওঁ কথাটো, তাৰপিছত মোৰ ল'ৰাটো লৈ আহিম। সি একেবাৰে গুৰু গোসাঁই নমনা হৈছে। মই তাৰ নামতে তাৰ কাৰণে ঠগি দিছিলোঁ এভাগ ঘৰত। তাক কৈছোঁ, বাবা আজি আবেলি থাকিবি, তই সেৱা এটা কৰিব লাগিব। বোলে কাৰ পূজা? কৈছে কৃষ্ণৰ আগতে ঠগি দিম। তোমাৰ কৃষ্ণ নালাগে দিয়া, তোমাৰ কৃষ্ণতকৈ চৰিত্ৰ মোৰ বহুত ভাল আছে। এই গোপিনী বোলে বস্ত্ৰ হৰণ কৰে, ইমান অসভ্য, আকৌ বোলে লাড়ু চুৰ কৰে, পিঠা চুৰ কৰে, দৈ চুৰ কৰে, এইবিলাক অভ্যাস মোৰ নাই। তোমাৰ কৃষ্ণক সেৱা কৰি মই এইবিলাক আৰু চৰিত্ৰ নষ্ট কৰিব নোখোজোঁ, তুমি যি কৰা কৰা বুলি ক'লে। মাকৰতো খুব বেয়া লাগিছে, কৈছে ভগৱানৰ কাৰণে এনেকৈ কথা কৈছে, তাৰ মানে অভিশাপে লাগিব আৰু। মাকৰ খুব বেয়া লাগি সিদিনাখন গ'ল, সি নাহিলে, গধূলি সেৱা নকৰিলে। তাৰপিছত মোৰ ওচৰত লৈ আহিছে, বোলে বাইদেউ আপুনি অলপ বুজাওক, সি একদম নামানা হৈছে। বোলো সি ৰাইট কথা কৈছে, আপুনি সৰুৰ পৰা যিটো কৈছে কৃষ্ণ এনেকুৱা, কৃষ্ণ তেনেকুৱা, সেইটো প্ৰেক্টিকেল কথা কৈছে, হয়।
কিন্তু আপুনি এতিয়া সেইটো বুজাই দিব লাগে। কৈছে আমাৰতো শাস্ত্ৰত আছে, শাস্ত্ৰত থকা কথাই মই কৈছোঁ। মই কৈছোঁ সেইটো কাৰণে আগতে আপুনি বুজিব লাগিব আধ্যাত্মিকতা ৰহস্য। গোপিনীৰ বস্ত্ৰ অলংকাৰ মানে দেহৰূপী বস্ত্ৰৰ কথা কৈছে তাত। আমি আত্মা, আমাৰ আত্মাৰ এই যে দেহৰ অহংকাৰ, সেই আমাৰ জ্ঞান আৰু পৰমাত্মাৰ শক্তিৰ দ্বাৰা এই বস্ত্ৰৰ অহংকাৰ আমি হৰণ কৰিব লাগিব। কৃষ্ণই সেইটোহে কৰিছিল। আমি সাধাৰণ মানুহে সাধাৰণ দৃষ্টিৰে কেইজনমান ছোৱালী দেখুৱাই দিছোঁ, বস্ত্ৰ হৰণ কৰা দেখুৱাইছোঁ, সেইকাৰণে উঠি অহা ল'ৰা, সি বুদ্ধি থকা ল'ৰা, সি যুক্তিৰে আপোনাক কথা কৈছে, আপুনি বুজাই দিব পৰা নাই। লাৰু চুৰটো হয়তো ভগৱানে কিয় চুৰ কৰিব, কৰা নাছিলে। এই প্ৰত্যেকটো কাহিনী, কিছুমান ৰূপক কাহিনী, এইবিলাকৰ আধ্যাত্মিক অৰ্থ আছে। মই লৈ আহিব আপুনি ল'ৰাটো। মোৰ তাত আহিলে খুব ধুনীয়াকৈ বুজিলে, সি কোৰ্চ কৰি মাকতকৈও আগতে সদায় ৰেগুলাৰ ক্লাছ কৰি দিয়ে, ভালকৈ বুজি পাইছে। সেইকাৰণে আমি আমাৰ অন্ধবিশ্বাসৰ যিবিলাক আইডিয়া, সেইবিলাক আমি ঠিক কৰিব লাগিব। কথাবিলাক হয়, কিন্তু কিয় কৈছিলে শাস্ত্ৰত? মইতো আমাৰ নলবাৰী ৰাস কমিটিক এই গোপিনীৰ বস্ত্ৰহৰণটো ৰাসত তেওঁলোকে মডেল দেখুৱায়, মই এপ্লাই কৰিলোঁ এবাৰ। প্লিজ, আমাৰ ইমান শ্ৰেষ্ঠ শ্ৰীকৃষ্ণ, আমি যাক লৰ্ড কৃষ্ণ বুলি কওঁ, তেওঁৰ এনেকুৱা মডেল প্লিজ নেদেখুৱাব, কাৰণ ইয়াৰ অৰ্থ এইটো, আপোনালোকে ৰাস কমিটিটো এইটো দি আপোনালোকে কৃষ্ণক 100% অপমান কৰিছে। আপোনালোকে বিবেচনা কৰি চাওক, যদি কমিটি মিটিঙত মোক মাতে মই বুজাই দিম। তেওঁলোকে সেইবাৰৰ পৰা সেইটো নিদিয়ে, বন্ধ কৰিলে। গতিকে এনেকৈ আমি বিভিন্ন ধৰণে সজাগতা আনিব লাগিব, তেতিয়া হ'ব, তেতিয়া ইউথখিনি আহিব, ইফালে আহিব, কিয় নাহিব তেওঁলোক? আমি তেওঁলোকৰ দোহাই দি তেওঁলোক বেয়া বেয়া কৰি চলিলেতো নহ'ব নহয়। আমি ব্ৰিজ এটা তৈয়াৰ কৰিব লাগিব, তেওঁলোকৰ উঠি অহা চামৰ আৰু পুৰণি কলীয়াখিনিৰ মাজত এটা বুজাবুজিৰ ব্ৰিজ স্থাপন কৰিব লাগিব। ক'ত মানে হেৰি হৈছে আমাৰ, ক'ত লুজ হৈছে, আমি ক'ত লেক হৈছে আমাৰ, আমি তেওঁলোকক বুজা নাই, তেওঁলোকে আমাক বুজা নাই, শাস্ত্ৰ বুজা নাই, ধৰ্মৰ নামত তেওঁলোকে নাক কুচাই দিয়ে। কিয়? ধৰ্মটোতো বহুত ভাল, ধৰ্ম নহ'লেতো আমি থাকিবই নোৱাৰোঁ। ধৰ্ম নহ'লে মানুহ, ধৰ্ম নহ'লে মানুহ কেনেকৈ জীয়াই থাকিব? মানুহ পশু হৈ গৈছে। আজিকালি ল'ৰা ছোৱালী ধৰ্ম নামানে। ধৰ্ম মানে মানৱীয় ধৰ্ম ফাৰ্ষ্ট। কিন্তু মানৱীয় ধৰ্ম পালন কৰিব জানে হিন্দু, মুছলিম, শিখ চব ধুনীয়াকৈ পালন কৰিব, অপভ্ৰংশ নকৰে। সি ঠেক গণ্ডিত নাহে, মোৰ ধৰ্ম ডাঙৰ, তোৰ ধৰ্ম সৰু নকয় সি। গতিকে এই বস্তুবিলাক তাকে কয় আধ্যাত্মিকতা। ভিতৰৰ কথাবিলাকক খুব ধুনীয়াকৈ স্পষ্টকৈ কোনো জোঁট নোহোৱাকৈ ভাঙি দিয়া, এইবিলাক স্কুল কলেজত অতি কম্পালচাৰী। কিন্তু স্কুল কলেজৰ শিক্ষকেও যিহেতু নাজানে, সেই প্ৰত্যেক শিক্ষকে জনা উচিত, জানিব লাগিব, অভিভাৱকে জানিব লাগিব, তেতিয়া আমি আমাৰ উঠি অহা চামক ঠিক কৰিব পাৰিম। গতিকে আমি অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীক বুজাবলৈ নিজে অধ্যয়ন কৰিব লাগিব, জানিব লাগিব কথাখিনি। বাইদেউ সেইখিনি কথাই আমাক আজি বুজালে। আৰু আমি সমাজখন ঠিক কৰিবলৈ মানৱীয়তাটো লাগিব, ভাতৃত্ববোধটো লাগিব, সকলো মিলি আমি এখন সমাজ গঢ়িব লাগিব। গতিকে বাইদেউক নমস্কাৰ জনাইছোঁ, আজি খুব ভাল লাগিলে লগ পাই। আকৌ পৰৱৰ্তী সময়ত লগ পাম নিশ্চয়।